নমস্কাৰ, মোৰ নাম দীপালী বৰুৱা। মোৰ ঘৰ নগাঁও কলিয়াবৰত। মই বিশেষ কাৰণত এই ভিডিঅ'টো প্ৰস্তুত কৰি আপোনালোকলৈ আগবঢ়ালোঁ। আশা কৰোঁ স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাব। মই 2001 চনৰ পৰা 2023 চনলৈকে এটা কাৰ চেণ্ট্ৰেলৰ ডিপুত মেনেজাৰ হিচাপে কাম কৰি আছিলোঁ। তাৰপিছত কাৰ চেণ্ট্ৰেলৰ ব্যৱসায় বন্ধ হৈ যোৱাত মই নিজাকৈ এখন কাপোৰৰ দোকান খুলি তাতে জীৱন নিৰ্বাহ কৰি আছিলোঁ। এদিন দোকানতে বহি মোবাইলটো চাই থাকোঁতে ফেচবুকত এগৰাকী মহিলাৰ এটি ভিডিঅ' পাই তেখেতৰ লগত তাৎক্ষণিকভাৱে যোগাযোগ কৰি জানিব পাৰিলোঁ এটা ডিজিটেল প্লেটফৰ্মৰ কথা। তাৰপিছত সেই ব্যৱসায়তে মই জইন হৈ এছিষ্টেণ্ট ছুপাৰভাইজাৰ হ'বলৈ সক্ষম হৈছোঁ। আৰু এই ছুপাৰভাইজাৰত কৰি মই এটা সুন্দৰ উপাৰ্জন কৰিবলৈ সক্ষম হৈছোঁ। এই প্লেটফৰ্মখনৰ আয়ুস 48 বছৰ। পৃথিৱীৰ 170খন দেশত এই ব্যৱসায়টো চলি আছে। এই প্লেটফৰ্মখন কোনো চেইন ছিষ্টেম নহয়। ইয়াত কোনো প্ৰডাক্ট বিক্ৰী কৰিব নালাগে বা ঘৰৰ পৰা মাতি আনিও এই বিজনেছটো কৰিব নালাগে। অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ যিবিলাক ব্যক্তি আপোনাৰ লগত জড়িত হ'ব, সেইসকলৰ পৰা আপোনাৰ ব্যৱসায়টো আৰম্ভ হ'ব। এই ব্যৱসায়ত জড়িত ব্যক্তিসকল স্কুলীয়া ছাত্ৰ ছাত্ৰী, ব্যৱসায় কৰা ব্যক্তি, অৱসৰপ্ৰাপ্ত ব্যক্তি, ঘৰ গৃহিণী, এই সকলোৱে এই ব্যৱসায়টো আৰম্ভ কৰিব পাৰিব। এই ব্যৱসায়টি কোনো ডিগ্ৰীৰ প্ৰয়োজন নাই। সকলোৱে এই ব্যৱসায়টি আৰম্ভ কৰিব পাৰিব। মই পাৰিছোঁ, আপোনালোকেও পাৰিব। আহক আমি সকলোৱে এই ব্যৱসায়টো কৰিবলৈ আগবাঢ়ি আহোঁ। আৰু এজনৰ উপাৰ্জনেৰে আজিকালি ঘৰখন চলাবলৈ বহুত অসুবিধা হয়। বস্তুৰ ইমান মূল্য বৃদ্ধিৰ ফলত এজনৰ উপাৰ্জনে ঘৰখন নচলে। গতিকে আপোনালোকে মোবাইলৰ জৰিয়তে সুন্দৰকৈ উপাৰ্জন কৰিব। মোবাইলতে সকলো হয়। আমি ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব চাই সময় নষ্ট নকৰি সঠিক সময়ত সঠিক ব্যৱহাৰ কৰি মোবাইলটো সুন্দৰ এটা উপাৰ্জন কৰিবলৈ সক্ষম হওঁ। গতিকে আপোনালোকে মোৰ তলত দিয়া হোৱাটছআপ নম্বৰটোত যোগাযোগ কৰি মোৰ লগত ব্যৱসায়টো আৰম্ভ কৰিব পাৰিব। ধন্যবাদ।